আমগুৰি মহাবিদ্যালয়ৰ হাসি গছ বিক্ৰী কেলেংকাৰী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান শিৱসাগৰ আৰক্ষী অধীক্ষকক তদন্ত কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ দিগন্ত শইকীয়া নামৰ এজন লোকে হাইকোৰ্টত দাখিল কৰিছিল PIL আৰু 2015 চনৰ পৰা আমগুৰি মহাবিদ্যালয়ৰ হাসি গছ বিক্ৰীৰ অভিযোগ মহাবিদ্যালয়খনৰ অধ্যাপক ত্ৰিলোচন বৰাৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান শিৱসাগৰ আৰক্ষী অধীক্ষকক তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে আৰু দিগন্ত শইকীয়া নামৰ এজন লোকে হাইকোৰ্টত দাখিল কৰিছিল PIL শিৱসাগৰ জিলা আমগুৰি মহাবিদ্যালয়ত 2015 চনৰ পৰা যি হাসি চুৰ কেলেংকাৰী সংঘটিত হৈ আহিছে আৰু এইটো আমি আৰটিআই যোগেদি ফাদিল কৰি সক্ষম হৈছো আৰু আমি ফাদিল কৰাৰ পাছতেই ভিজিলেন্স এণ্ড কাৰ্পছনৰ অভিযোগ দাখিল কৰিলো হায়াৰ এডুকেশ্যন ডাইৰেক্টৰ অভিযোগ দাখিল কৰিলো আজি পৰ্যন্ত কোনো তদন্ত নকৰিলে কিন্তু শেহতীয়াকৈ শিৱসাগৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তদন্ত কৰিছিলে কিন্তু তদন্ত আধাতে গাপ দিলে কি ৰাজনৈতিক শক্তিৰ দ্বাৰা গাপ দিলে আমি নাজানো কিন্তু শেহতীয়াকৈ আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল কৰিলো আৰু আজি এই PILৰ চূড়ান্ত শুনানি ৰায়দান দিলে আৰু শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক নিৰপেক্ষ তদন্ত কৰিবলৈ কৈছে আৰু তদন্ত কৰি তেওঁ আইনী ব্যৱস্থা ল'বলৈ কৈছে আৰু আমি অকল তেওঁ জেললৈ যোৱাটোৱে বাঞ্ছা কৰা নাই আৰু তেওঁ যিখিনি নামে বেনামে ইলিগেল সম্পত্তি আছে সেইখিনি বাজেয়াপ্ত কৰাৰ দাবী জনাম